Good morning everyone. ৰাতিপুৱা 5:30 বাজিছে আৰু আমি আজি গৈ আছো ৰৈ বিনালে চাব। ইমান ৰাতিপুৱা কিয় গৈ আছো কাৰণ আমি 9টা বজাৰ শ্ব'টো বুক কৰিলো আৰু আমাৰ ইউনিভাৰ্চিটিৰ পৰা যি বাছ যায় এছটিচি টাউনলৈ সেইখন যায় আপোনাৰ 6টা বজাত। আমাৰ লগত আছে জিজ্ঞাস আৰু আছে একদম আৰু আছে আমাৰ লগৰবিলাক আৰু মানে ইউনিভাৰ্চিটি বাছত গ'লে কি হয় এছটিচি ষ্টেচনটো ডাইৰেক্ট নুমাই দিয়ে তো তাৰে ওচৰতে চিনেমা হল আছে চ' সেইকাৰণে গৈ আছো ধুনীয়াকৈ আমি দেখাই থাকিম একদম মানে বাছ ষ্টেণ্ডলৈ যাই আছো এতিয়া আৰু মানুহ দুনো কোনো উঠা নাই গোটেই ইউনিভাৰ্চিটিৰ মাজেৰে ধুনীয়াকৈ যাই আছো। মেইন কথা গাড়ী সলাই যাব নালাগে তাৰমানে আমি যেতিয়া হেৰিত যাওঁ ইউনিভাৰ্চিটি বাছত যাওঁ ভাড়াটো নালাগে তাৰোপৰি গাড়ী সলাই যাব নালাগে তো সেইকাৰণে তাতে আমি যাম আৰু আমাৰ এনে পাটকাই দূৰৰ মুখতো বাছ ষ্টেণ্ড আছে মানে সেইফালেদি গুচি যায় তাতে ৰৈ থাকিলে হয় কিন্তু ক'ব নোৱাৰি মানে এই জিমত যোৱা বা বহুত এনেকুৱা মানুহে হয়তো আকৌ যদি বাছত আগতে ফিল আপ হৈ যায় তেতিয়া আকৌ বাছ নৰখাব পাৰে চ' সেইকাৰণে আমি তাতে যাওঁ। মানুহ দুনো নাই বল চাই থাকোঁ জলবায়ু নাই এইটো হেৰি স্কলাৰবিলাকৰ স্কলাৰ চম লিখা আছে That is transit to hostel. This is okay. Finally, আমি বাছৰ ওচৰত পাই গ'লো এইটো ফালে এইখন বাছ This is বাছ ৰখি আছে বলক উঠো OG vlogger আহি পালো মজাকে পুৰা ফ্ৰেছ লাগি গৈছে আৰু আপোনালোকে যদি ভাবছি আমি ইমান জলদি আহি কি কৰিম আমিও নাজানো পাগলৰ নিচিনাকৈ ঘূৰিম এতিয়া ইয়াতে 8:30 তাৰপাছত চিনেমা হল গুচি যাম আমি কিবা এটা খাই লওঁ ৰাইচ ৰৈ বিনালে কালেকশ্যন কিমান হ'ব আৰু গম পাম Wow, 9.14 crores. চাগে আসামৰ হাইয়েষ্ট চাগে অসমৰ হাইয়েষ্ট না অসমৰ হাইয়েষ্ট ৰঘুপতি আছিল চাগে 11 কোটি ৰঘুপতি এইটো ক্ৰছ কৰিবই খাটাং আৰু সেইটো খাটাং চিন্তা নাই যিটো 6 দিন হ'ল ৰিলিজ হ'ব 6 দিন বল যাওঁ এইফালে অ'কে আমি খাই বৈ আজৰি বৰ্তমান বাজিল 7:05 বেছি টাইম নাই 8:30 যেনিবা আমি চিনেমা হলত যাবই লাগিব 1 ঘণ্টা এটা আৰু আছোঁ আৰু এইফালে এইবিলাক ধুনীয়া আজি খালী হৈ আছে টাউন এইফালে গ'লে আমি বহা চহা জেগা পাম এই পুখুৰীটো ধুনীয়াকৈ পদুম ফুলি আছে গোটেই পদুম ফুল অ'কে গাইজ এতিয়া ধুনীয়াকৈ আমাৰ 8:30 হৈ গ'ল চিনেমা হলত গৈ আছোঁ চিনেমাখন চাম ৰৈ বিনালে ধুনীয়াকৈ কথা সেইডাল নাই গ'ল এইটোৱে চিনেমা হলটো পুৰা মানুহ আমি এতিয়া সোমাওঁ চিনেমা হলত ভিডিঅ' চিডিঅ' নকৰোঁ ঠিক আছে চাওঁ আৰু সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰাটো এক দণ্ডনীয় অপৰাধ। এই অপৰাধত দোষী সাব্যস্ত হলে নগদ টকাৰ জৰিমনাৰ লগতে জেল ইণ্টাৰভেল হৈ গ'ল বিৰতি আৰু জুবিন দাৰ আটাইতকৈ বেষ্ট চিনেমা এখন ধুনীয়া লাগিল চাই আছোঁ ধুনীয়া গান আছে গোটেইখিনি আছে আপোনালোক চাব আহিব কি গম ভাই কান্দিবলৈ বাধ্য
জুবিনদাৰ বেষ্ট ফিল্ম হয় আৰু লাষ্টত এনেকুৱা এটা বস্তু আছে আপোনালোকে চবে চাই কান্দিব লাগিব মানে আৰু আহক চাওক অসমীয়া চিনেমাৰো উন্নতি হওক আৰু জুবিনদাৰ শেষৰ ফিল্ম চাওক চাবই বাৰু চবে এইখিনি কথা আজিলৈ এৰিছোঁ বাই বাই চেনেলটো ছাবস্ক্ৰাইব কৰি নতুন ভিডিঅ'